প্ৰিয়সকল, জোচেফৰ বিষয়ে আপোনালোকে ভালদৰে জানে। ককায়েকহঁতেই তেওঁক বেচিলে। তাৰ পাছত এজন দাস হিচাপে, এজন চাকৰ হিচাপে পুতিফৰৰ ঘৰত জইন কৰিলে। সততাৰে তেওঁ কাম কৰিলে। জিহুৱা তেওঁৰ সংগী আছিল। ফলস্বৰূপে পুতিফৰে তেওঁক গোটেই ঘৰৰ সকলোৰে ওপৰত অধিকাৰী কৰিলে। জোচেফ সুন্দৰ আছিল, আত্মিক আছিল। জোচেফৰ সৌন্দৰ্যক পুতিফৰৰ পত্নীয়ে দেখি তাৰ প্ৰতি আসক্ত হৈ তেওঁৰ সৈতে পাপ কৰিবৰ বাবে প্ৰতিদিনে জোচেফক পৰীক্ষাত পেলাইছিল। কিন্তু জোচেফ হ'লে কোনোপধ্যে তেওঁৰ অধীন নহ'ল। তাৰ কাৰণ হৈছে তেওঁ খন্তেকীয়া পাপ ভোগতকৈ অধিক পবিত্ৰতাৰ দ্বাৰা পোৱা ঈশ্বৰৰ সেই প্ৰতিফলকহে অধিক মহত্ব দিছিল। সেই মহিলাই আহা মোৰ সৈতে পাপ কৰা এইবুলি কওঁতেও জোচেফ মান্তি নহ'ল। কিন্তু শেষত অন্যায়েৰে জোচেফক কি কৰিলে কওকচোন? বন্দীশালত সুমুৱাই থ'লে। পুতিফৰ অহাৰ পাছত ক'লে, তুমি এই ইব্ৰিয়াটোক ঘৰত ৰাখিছা। সি কি বিচাৰিছিল জানেনে? মোক লাজত পেলাব বিচাৰিছিল। কোনে? সেই জোচেফেই। জোচেফে তোমাক লাজত পেলাব বিচাৰিছিল। খঙতে পুতিফৰে কি কৰিব বিচাৰিছিল জানেনে? যিজনে একো দোষ কৰা নাছিল সেই ধাৰ্মিক ব্যক্তিজনক বন্দীশাললৈ লৈ গৈ সুমুৱাই থ'লে। প্ৰিয় ভাইসকল আৰু মোৰ প্ৰিয় ভনীসকল, চাকৰি কৰাৰ স্থানত পুতিফৰৰ দৰে পত্নীসকল থাকিব। তোমাক প্ৰমোশ্যন দিম, তোমাৰ দৰমহা বঢ়াম, তোমাৰ চাকৰি পাৰ্মানেণ্ট কৰি দিম, তোমাক পইচা দিম, একো অভাৱ হ'বলৈ নিদিম, তোমাৰ সকলো ইচ্ছা পূৰণ কৰিম। তুমি কেৱল ইমানেই কৰিব লাগে, মোৰ ইচ্ছা পূৰণ কৰিব লাগে, বাছ। এইদৰে কোৱা দুষ্ট আৰু বেয়া লোক থাকিব। সেইদিনা যদি জোচেফে তাইৰ ইচ্ছা পূৰণ কৰিলেহেঁতেন, প্ৰমোশ্যন পাই গ'লহেঁতেন, কিন্তু তেওঁ প্ৰধানমন্ত্ৰী কোনোপধ্যে হ'ব নোৱাৰিলেহেঁতেন। প্ৰিয় ভাই ভনীসকল, আমি যদি পবিত্ৰ জীৱন যাপন কৰোঁ, পৰম পিতৃয়ে যি প্ৰতিফল দিয়ে সেয়া অতি উত্তম মংগলজনক। এই কথা কোনেও নাপাহৰিব। শ্বৰ্টকাট মেথডছত ভুল পথেৰে যোৱাৰ দ্বাৰা, বেয়া কাম কৰাৰ দ্বাৰা বহুতো ধন সম্পত্তি আপুনি আৰ্জিব পাৰে। কিন্তু ঈশ্বৰে দিয়া আশীৰ্বাদবোৰ আপুনি যে হেৰুৱাই পেলাব নাপাহৰিব। প্ৰিয়সকল, আগলৈ চাওঁ আহক। তেওঁক বন্দীশালত সুমুৱাই থোৱা হ'ল। বন্দীশালত থোৱাৰ পাছত বাইবেলে কৈছে জোচেফৰ লগত জিহুৱা আছিল। আজি আমাৰ মাজত কোনোবা আছে নেকি? যি ভুল মই কৰা নাই, মই যি পাপ কৰা নাই, মই যি অপৰাধ কৰা নাই, মোক অন্যায় কৰি দোষী কৰা হৈছে, মই যি অপৰাধ কৰা নাই আজি তাৰ দণ্ড ভুগি আছোঁ। এইদৰে কোৱা লোক কোনোবা আছে নেকি? তেন্তে চিন্তা নকৰিব। বাইবেলত এনেকুৱা বহুতো লোক আছে যি অপৰাধ তেওঁলোকে কৰা নাই, তাৰ কাৰণে তেওঁলোকে দণ্ড পাইছিল। তেওঁলোকৰ মাজত জোচেফক প্ৰধানকৈ দেখা যায় আৰু ইয়ুবক দেখা পোৱা যায়। একো ভুল কৰা নাছিল, তথাপিও এক ভয়ানক পৰীক্ষাৰ মাজেৰে গ'ল। মন দি শুনিব। জোচেফক অন্যায় কৰি বন্দীশালত থোৱা হ'ল। এইদৰে থোৱা হোৱাৰ পাছত তেওঁক যিটো কোঠাত থোৱা হৈছিল সেই কোঠাতেই দুজন নতুন বন্দী আহিল। দুজন নতুন কয়দী আহিল। তেওঁলোক বৰ দুখত আছিল। তেওঁলোক জোচেফৰ লগত আছিল। এদিন জোচেফে নিজৰ কাৰ্য সম্পূৰ্ণ কৰি যেতিয়া ভিতৰলৈ আহিল, তাত থকা সেই দুয়োজন কয়দীক বৰ চিন্তাত থকা দেখা গ'ল। তেওঁলোকক চিন্তাত থকা দেখি জোচেফে সুধিলে, কি হ'ল? বৰ চিন্তিত যেন লাগিছে। কি হ'ল তোমালোকৰ? এই বুলি তেওঁলোকক সুধিলে। ইয়াৰ দ্বাৰা কি বুজায় জানেনে? জোচেফ স্বাৰ্থপৰ নাছিল। মই ভালে থাকিলেই হ'ল, মই সুখে থাকিলেই হ'ল, মই আনন্দেৰে থাকিলেই হ'ল, মোক যি লাগে পাই যাব লাগে, তেনেকুৱা স্বাৰ্থপৰ ব্যক্তি নাছিল। আনৰ কাৰণে চিন্তা কৰা ব্যক্তি আছিল। আনৰ মংগল কামনা কৰা ব্যক্তি আছিল। আনৰ যত্ন লোৱা ব্যক্তি আছিল। মণ্ডলী, খ্ৰীষ্টীয় সমাজ, আনৰ কথা চিন্তা কৰক। আপোনাৰ চুবুৰীয়া হ'ব পাৰে, আপোনাৰ সন্মুখৰ ব্যক্তি হ'ব পাৰে। আপোনাৰ আশে পাশে মানুহক দেখিলে তেওঁলোকৰ সৈতে প্ৰেমেৰে কথা পাতক। ব্ৰাদাৰ ভালে আছেনে? এই বুলি সোধক, তাত কিনো লোকচান আছে? ধৰক তেওঁ যদি কিবা চিন্তাত আছে, সোধক কিয় চিন্তাত আছে, কি হ'ল? সোধক, তাতনো কি লোকচান আছে? আমাৰ বহুতেই ভাবে আনৰ কিবা হ'লে মোৰনো কি আৰু, পৰৰ কিবা হ'লে মোৰনো কি? এয়া স্বাৰ্থপৰতা। প্ৰভুৱে ক'লে তুমি নিজৰ নিচিনাকৈ নিজৰ চুবুৰীয়াক প্ৰেম কৰা।
ঈশ্বৰৰ এই আজ্ঞাক যদি আমি পালন কৰা লোক হয় যদি নিশ্চয় আমাৰ লগৰসকলৰ আমি যত্ন ল'ম। এদিন এখন ছুপাৰ মাৰ্কেটত ছেলছ বয় আৰু ছেলছ গাৰ্লছসকল এঠাইত থিয় হৈ কথা পাতি আছিল। তাৰ কাৰণ আছিল বাহিৰত বৰষুণ হৈ আছিল। বাহিৰত বৰষুণ হৈ আছে, সেইকাৰণে কোনো গ্ৰাহক নাহিব। বৰষুণ আহি আছে, সেইকাৰণে কোনো কাষ্টমাৰ অহা নাই বুলি ভাবি এওঁলোকে এঠাইত যেতিয়া বহি কথা পাতি আছিল, কেৱল এজনেহে বাহিৰলৈ মন দি আছিল। তেওঁ বাহিৰলৈ চাই আছিল। এখন গাড়ী আহিল। এওঁলোক সকলোৱে যেতিয়া কথা পাতি আছিল, বাহিৰলৈ চাই থকাজনে সোনকালে ছাতি এটা লৈ গাড়ীখনৰ ওচৰলৈ গ'ল। সেই গাড়ীখনৰ পৰা এগৰাকী মহিলা নামি আহিল। ছাতিটো আগবঢ়াই দিলে। আহক মেডাম বুলি কৈ লাহেকৈ ভিতৰলৈ আনিলে। তেওঁক ভিজিবলৈ নিদিলে আৰু তেওঁক ভিতৰলৈ আনি ক'লে, মেডাম, আপুনি ইয়াত চেয়াৰত বহক। আপোনাক যি যি বস্তু লাগে সেইবোৰৰ যি তালিকা আপুনি লৈ আহিছে সেইখন মোক দি দিয়ক। মই নিজেই এই গোটেইবোৰ বস্তু উলিয়াই আনি বস্তুবোৰ মই ট্ৰলিত ভৰাই বিলিং কাউণ্টাৰলৈ নি সকলোৰে বিল কৰাই মই আপোনাক বিল দি দিম। আপুনি পে'মেণ্ট দি দিলেই যথেষ্ট। মই নিজেই আহি গোটেইবোৰ বস্তু গাড়ীত ভৰাই দিম বুলি কওঁতে তেওঁ আচৰিত হৈ চাবলৈ ধৰিলে। সেই ল'ৰাজনে এটা এটা বস্তু বাছি লৈ ট্ৰলিত ভৰাই থ'লে আৰু গোটেই বস্তুবোৰ ট্ৰলিৰে সৈতে বিলিং কাউণ্টাৰলৈ লৈ গ'ল আৰু বিল বনালে। তাৰপাছত গোটেই বস্তুবোৰ পাৰ্চেল কৰিলে। তাৰপাছত মেডামৰ ওচৰলৈ আহিল। মেডাম, সৰ্বমুঠ 13,530 টকা হৈ গ'ল। তেওঁৰ পৰা লৈ বিল দি দিলে। আহক মেডাম, মই আপোনাক গাড়ীৰ ওচৰলৈ লৈ যাওঁ। এই বুলি কৈ ছাতিটো ল'লে। তেওঁক গাড়ীত বহুৱালে। তাৰপাছত তেওঁ ছাতিটো লৈ গোটেইবোৰ বস্তু লৈ পিছফালে গাড়ীৰ ডিকিত গোটেইবোৰ বস্তু ভৰাই দিলে। তাৰপাছত আকৌ উভতি আহিল, ক'লে, থেংক ইউ মেডাম, আমাৰ দোকানলৈ আহি আপুনি শ্বপিং কৰিলে, থেংক ইউ মেডাম। ভিতৰলৈ আহিল। বাকী সকলোৱে আৰামেৰে বহি কথা পাতি আছিল, কিন্তু এই ল'ৰাজনে তেওঁৰ দোকানলৈ কোনোবা গ্ৰাহক আহিব, এটা বিশেষ শ্ৰদ্ধা। প্ৰিয়সকল, এসপ্তাহৰ পাছত সেই দোকানখনলৈকে এটা অৰ্ডাৰ আহিল। প্ৰায় 15 লাখ টকাৰ এটা অৰ্ডাৰ। সেই অৰ্ডাৰটো দিয়া গ্ৰাহকগৰাকী এই মেডামগৰাকীয়ে আছিল। অৰ্ডাৰত ক'লে, তোমাৰ ইয়াত এনেকুৱা এজন ল'ৰাই কাম কৰে, তেওঁৰ হাততেই এই গোটেই বস্তুবোৰ পঠাই দিয়া। আৰু ইমানেই নহয়, সেই ল'ৰাজনক এতিয়াৰ পৰা মোৰ ইয়াত কামত ৰাখিম। যদি আপুনি মান্তি হয় তেন্তে এই 15 লাখ টকাৰ বস্তু পঠাওক, নহ'লে থাকিবলৈ দিয়ক, মই অন্য কোনো স্থানৰ পৰা কিনি ল'ম। 10,000 দৰমহা পোৱা ৱৰ্কাৰজনক মই হেৰুৱাম নে 15 লাখ টকাৰ অৰ্ডাৰটো মই হেৰুৱাম? এইবুলি ভাবি তুমিয়েই যোৱা, এইবুলি সেই ল'ৰাজনক 15 লাখ টকাৰ বস্তু দি দোকানীজনে পঠাই দিলে। তেওঁ ট্ৰাকত গোটেইবোৰ বস্তু ভৰাই লৈ গ'ল। এড্ৰেছত যেতিয়া গৈ পালে, ভিতৰলৈ গৈ সেই মেডামক দেখিলে। মেডাম, আপুনি? হয়, ময়েই বোপা। গোটেইবোৰ বস্তু আহিলনে? আহিল। সকলো আনিলোঁ মেডাম। মই তোমাক আমাৰ কোম্পানীত চাকৰি দিব বিচাৰিছোঁ। আহা, মই তোমাক দেখুৱাই দিওঁ। মই তোমাক কোনটো চাকৰি দিবলৈ গৈ আছোঁ কাষৰ কোঠাটোলৈ লৈ গ'ল। বাহিৰত বৰ্ড লগোৱা আছিল। তেওঁৰ নাম লিখা আছিল। তলত জেনেৰেল মেনেজাৰ বুলি লিখা আছিল। এয়া কি মেডাম? তুমি GM, জেনেৰেল মেনেজাৰ। মেডাম, মোৰ নামৰ তলত জেনেৰেল মেনেজাৰ কিয় লিখিছে আপুনি? হয়, এতিয়াৰ পৰা তুমিয়েই আমাৰ কোম্পানীৰ জেনেৰেল মেনেজাৰ। কিয় মেডাম? তোমাৰ দোকানত 20 জন লোকক দেখিছিলোঁ। সকলোৱে কথা পাতি আছিল, কিন্তু তুমি অকলশৰে দোকানলৈ অহা কোনো কাষ্টমাৰ যাতে সমস্যাত নপৰে সেইকাৰণে ছাতি লৈ আহিলা, বহিবলৈ দিলা। গোটেইবোৰ বস্তু মই উলিয়াবলগীয়া আছিল, কিন্তু তুমিহে সকলো আনিলা। বিলিং কাউণ্টাৰত মই থিয় হ'ব লগা আছিল, কিন্তু তুমি থিয় হ'লা। কাষ্টমাৰৰ প্ৰতি তোমাৰ যি শ্ৰদ্ধা দেখিলোঁ, সেই কথাই মোক প্ৰভাৱিত কৰিলে। মোৰ কোম্পানীৰ কাৰণে তোমাৰ নিচিনা মেনেজাৰ লাগে। তোমাক 1,50,000 দৰমহা দিম। তোমাক জেনেৰেল মেনেজাৰ পাতিছোঁ। এতিয়াৰ পৰা সকলো কাম তুমি চাব লাগিব। প্ৰিয় ভাই ভনীসকল, তেওঁ কিয় জেনেৰেল মেনেজাৰ হ'ল জানেনে? শ্ৰদ্ধা, কামৰ প্ৰতি আগ্ৰহ। মন দি শুনিব। জোচেফৰ সৈতে থকা দুজন কয়দীয়ে মুখ মলিন কৰি বহি আছিল। এইদৰে দুখ মনেৰে থকা দুজনক জোচেফে তেওঁলোকলৈ মন নিদিয়াকৈ যাব পাৰিলেহেঁতেন। নগ'ল, ৰ'ল। কি কথা? বৰ চিন্তাত আছা? বৰ দুখত আছা? কি হ'ল তোমালোকৰ? কিয় ইমান দুখত আছা? এইদৰে তেওঁলোকৰ সৈতে কথা পাতিলে। কিয় কথা পাতিলে মই আকৌ কৈছোঁ। জোচেফে আনৰ যত্ন লোৱা লোক আছিল। হৃদয়ত ঈশ্বৰৰ প্ৰতি প্ৰেম আছিল কাৰণে চিন্তিত লোকসকলক দেখি কথা বতৰা নোহোৱাকৈ যাব নোৱাৰিলে। কিয় চিন্তাত আছা তোমালোক? তেতিয়া দুইজন কয়দীয়ে ক'লে, ৰাতি আমি এটা সপোন দেখিলোঁ। অ'কে, সপোন দেখিলা যদি কিয় কান্দিছা?
সেই সপোনটো দেখি আমি ভয় খাইছোঁ। কি হ'বলৈ গৈ আছে আমি নাজানো, সেইকাৰণে ভয় লাগিছে। এটা কাম কৰা, নিজৰ সপোন মোক কোৱা, সেই সপোনৰ অৰ্থ মই কৈ দিম। তুমি কেনেকৈ ক'ব পাৰিবা? মোৰ ঈশ্বৰৰ সেই শক্তি আছে। মোৰ ঈশ্বৰে সকলো কথা জানে। তোমালোকে সপোন কোৱা, মই তাৰ অৰ্থ ক'ম। তেওঁলোকে সপোনকেইটা ক'লে। তেতিয়া যোচেফে এজনক ক'লে, তুমি ৰজাৰ কাষত থকা পাণপাত্ৰ ধৰোতা নহয় জানো? তেন্তে তোমালৈ ভাল খবৰ, তুমি আকৌ চাকৰি পাই যাবা, ৰজাৰ ওচৰলৈ উভতি যাবা। দ্বিতীয়জন ব্যক্তিক ক'লে, তুমি কৰা ভুলৰ কাৰণে তুমি দণ্ড পাবা, তোমাক হত্যা কৰা হ'ব। যোচেফে যেনেকৈ ক'লে তেনেকৈয়ে হ'ল। পাছদিনা ৰজাৰ ওচৰৰ পৰা বাৰ্তা আহিল, পাণপাত্ৰ ধৰোতাজনে আকৌ চাকৰি পাই গ'ল। পাণপাত্ৰ ধৰোতা মানে ৰজাৰ সন্মুখত থাকি দ্ৰাক্ষাৰস আগবঢ়াওঁতা। নহিমিয়াইও সেই চাকৰিকেই কৰিছিল। বৰ জ্ঞানী আৰু বুদ্ধিমান লোক আৰু অতি বিশ্বস্ত, প্ৰয়োজন হ'লে ৰজাকো পৰামৰ্শ দিব পৰা তেনেকুৱা যোগ্যতা থকা লোকসকল তাত থাকে। প্ৰিয়সকল, তেওঁ যেতিয়া জেলৰ পৰা ওলাইছিল তেতিয়া মনোযোগেৰে শুনিব। ঈশ্বৰে আমাৰ জীৱনত প্ৰাৰ্থনাৰ উত্তৰ দিয়াত পলম কৰিছে বুলি যদি আপুনি ভাবি আছে, সেই পলম হোৱাৰ আঁৰত কিমান অদ্ভুত কথা লুকাই আছে আগলৈ আমি দেখিম। সেইকাৰণে গোটেই ষ্টৰীটো কৈছোঁ। প্ৰিয়সকল, সেই পাণপাত্ৰ ধৰোতাজন যিজনে ৰজাৰ সন্মুখত চাকৰি কৰিছিল, তেওঁ যাবলৈ ওলাইছিল। যোচেফ, তুমি কোৱাৰ দৰেই ৰজাৰ পৰা মই বাৰ্তা পালোঁ, মোৰ চাকৰি মই আকৌ পালোঁ, মই ৰজাৰ ওচৰলৈ গৈ আছোঁ। তেতিয়া যোচেফে ক'লে, 1 মিনিট ৰ'বা, তুমি উভতি গৈ আছা নহয়? ৰজাৰ সন্মুখত চাকৰি কৰিবা নহয়? শুনা, মোৰ কথা এটা শুনা। কোৱা, কি কথা? মোক অন্যায় কৰি এই বন্দীশালত থোৱা হৈছে। মই কোনো অপৰাধ কৰা নাই। তাৰোপৰি মই এই দেশৰ নহয়, অন্য দেশৰ লোক, আৰু মোৰ দেউতাই মোক বৰ মৰম কৰে। মোৰ দেউতাই মোৰ অবিহনে জীয়াই থাকিব নোৱাৰিব, আৰু ময়ো নিজৰ দেউতাক দেখা পাব বিচাৰোঁ। অন্যায় কৰি মোক বন্দীশালত সুমুৱাই থৈছে। মোৰ বিষয়ে তুমি যদি ৰজাক কোৱা, ৰজাই মোক মুক্ত কৰিব। মই নিজৰ দেশলৈ গুচি যাম। অনুগ্ৰহ কৰি তুমি মোৰ বিষয়ে ৰজাৰ আগত নিবেদন কৰিবানে? এইবুলি ক'লে। প্ৰিয়সকল, আৰে যোচেফ, তুমি কি কৈছা? মোৰ সপোনৰ ফলিতা ক'লা, তুমি মোৰ মংগল কৰিলা, তোমাৰ কাৰণে ইমানো নকৰিমনে? মই নিশ্চয় গৈ ৰজাক ক'ম। এইবুলি কৈ গুচি গ'ল। প্ৰিয়সকল, এতিয়া ৰজাৰ ওচৰলৈ গৈ তেওঁ 2 এদিনতে তেওঁ ৰজাক কৈ দিয়া হ'লে সপ্তাহৰ ভিতৰত উত্তৰ পাব লাগিছিল। ইফালে যোচেফে অপেক্ষা কৰি আছিল, এতিয়া উত্তৰ মই পাই যাম। এই কষ্টৰ পৰা, এই চকুলোৰ পৰা, এই 4 বেৰৰ ভিতৰত থকা বন্দীশালৰ পৰা মই মুক্তি লাভ কৰিম। মই নিজৰ ঘৰলৈ গুচি যাম। মোৰ দেউতাক মই দেখিম, আনন্দেৰে থাকিম। এসপ্তাহৰ ভিতৰত মই উত্তৰ পাই যাম। আশাৰে অপেক্ষা কৰিলে। এসপ্তাহ গ'ল, উত্তৰ নাপালে। এয়া কি? মোৰ বিষয়ে ৰজাক নিশ্চয় ক'ম বুলি কৈছিল, কিয় বা নক'লে? কিয় বা ইমান পলম হৈছে? হয়তো এসপ্তাহৰ পাছত মই উত্তৰ পাম। তাৰ পাছত আৰু এসপ্তাহ গ'ল, উত্তৰ নাপালে। 1 মাহ পাৰ হৈ গ'ল, উত্তৰ নাপালে। 2 মাহ পাৰ হৈ গ'ল, উত্তৰ নাপালে। 1 বছৰ পাৰ হ'ল, উত্তৰ নাপালে। যোচেফে ভিতৰি ভিতৰি কিমান যে কষ্ট পাইছিল চাগৈ। আৰে মইতো, তেওঁলোকে সপোন দেখি যেতিয়া কান্দি আছিল, মই নিজেই কথা পাতিছিলোঁ। মই সপোনৰ অৰ্থ ক'লোঁ আৰু তাৰ অনুসৰি তেওঁ চাকৰিও পালে। মোৰ বিষয়ে এবাৰ ৰজাৰ আগত ক'বলৈ ক'লোঁ, ক'ম বুলিও কৈছিল, কিন্তু এতিয়া কি হ'ল? তেওঁ কিয় মোক পাহৰি গ'ল? মই কিয় ওলাব পৰা নাই? মই কিয় মুক্তি পাব পৰা নাই? বৰ দুখী হৈছিল চাগৈ। প্ৰিয় ভাই ভনীসকল, আজি আমাৰ মাজত কোনোবা আছে নেকি? ঈশ্বৰে মোক কিয় উত্তৰ দিয়া নাই? কিয় মোৰ জীৱনত সমস্যাৰ সমাধান মই পোৱা নাই? জইনিং অৰ্ডাৰ মই পোৱা নাই, মোৰ বিবাহ সম্পন্ন হোৱা নাই। মই কিয় প্ৰমোশ্যন পোৱা নাই? মোৰ কিয় সন্তান জন্ম হোৱা নাই? ঘৰ বনাবলৈ মই মাটি কিয় কিনিবলৈ পৰা নাই? ঈশ্বৰে মোক কিয় উত্তৰ দিয়া নাই? দিয়া হ'লে কিমান যে ভাল আছিল। আপুনি ভাবিছে নেকি আপোনাৰ কষ্ট দূৰ হোৱা নাই, আপোনাৰ চকুলো মোচা হোৱা নাই, আৰু সন্তুষ্টিৰে আহাৰো গ্ৰহণ কৰিব পৰা নাই? আপোনাৰ ছোৱালীৰ বিবাহ হোৱা নাই? এনেকুৱা বহুতো সমস্যা আছে, কিন্তু উত্তৰ পোৱা নাই। ঈশ্বৰে কিয় পলম কৰি আছে? এনেকুৱা প্ৰশ্নই আপোনাক বিচলিত কৰিছে চাগৈ। 1 বছৰ পাৰ হৈ গ'ল, উত্তৰ পোৱা নাই। 1.5 বছৰ পাৰ হৈ গ'ল, উত্তৰ পোৱা নাই। 2 বছৰ পাৰ হৈ গ'ল,
এতিয়া যোচেফে বন্দীশালতেই কষ্ট পাই পাই থাকি গ'ল। কি প্ৰভু! পাণপাত্ৰ ধৰোতাজনে এসপ্তাহতে উত্তৰ দিব লাগিছিল। কিয় নাই দিয়া প্ৰভু? 2 বছৰ পাৰ হৈ গ'ল। পলম হ'লে অমৃতো বিষাক্ত হৈ উঠে। সাধাৰণতে মানুহে এইবুলি কয়, কিন্তু ঈশ্বৰৰ দ্বাৰা কৰা পলমে বিষাক্ত বস্তুকো অমৃতলৈ সলনি কৰি দিয়ে। নাপাহৰিব। প্ৰিয়সকল, আজি আপোনাৰ জীৱনত যদি পলম হৈ আছে, যিটোৰ বিষয়ে আপুনি চিন্তা কৰি আছে, তাৰ আঁৰত থকা মহান আশীৰ্বাদৰ বিষয়ে মই কৈ আছোঁ, শুনক। 2 বছৰ পাৰ হোৱাৰ পাছত ৰজাই এটা সপোন দেখিলে। সেই সপোনৰ ফলিতা ক'বৰ বাবে দেশৰ সকলোবোৰ পণ্ডিতক সুধিলে, কিন্তু কোনেও ক'ব নোৱাৰিলে। ৰজা বৰ চিন্তাত পৰিছিল। কোনেও ক'ব পৰা নাছিল। সকলো পণ্ডিত বুলি কৈছে। প্ৰত্যেকে নিজকে মহান জ্ঞানী বুলি কৈ আছে, কিন্তু এজনেও মোৰ সমস্যাৰ সমাধান কৰিব পৰা নাই। এইদৰে তেওঁ যেতিয়া টেনশ্যনত আছিল, সেই সময়ত ৰজাৰ সন্মুখত থকা পাণপাত্ৰ ধৰোতাজনে ৰজা টেনশ্যনত থকা দেখিলে। ক'লে, মহাৰাজ, আপুনি সপোনৰ ফলিতা নজনাৰ কাৰণে বহুত টেনশ্যনত আছে নহয়? ৰজাই ক'লে, হয়। তেন্তে মহাৰাজ, মই এটা কথা ক'ম। কি কোৱা? আপোনাৰ সপোনৰ ফলিতা ক'ব পৰা ব্যক্তি এজন আছে। ক'ত আছে? বন্দীশালত আছে। তুমি কেনেকৈ জানা? ময়ো এবাৰ সপোন দেখিছিলোঁ। আপোনাৰ দৰে ময়ো টেনশ্যনত পৰিছিলোঁ। সেই সময়ত মোৰ সৈতে এজন কয়দী আছিল। তেওঁ মোৰ সপোনৰ ফলিতা শুদ্ধকৈ কৈছিল। এইদৰে কেনেকৈ ক'ব পাৰিব? মহাৰাজ, তেওঁ ঈশ্বৰৰ আত্মা পোৱা লোক। তেওঁ ঈশ্বৰৰ জ্ঞান পোৱা লোক। সঁচাইনে? 100% মহাৰাজ। তেন্তে অতি সোনকালে তেওঁক মাতা। ৰজাৰ ওচৰৰ পৰা বন্দীশাললৈ কেইজনমানক পঠোৱা হ'ল। যোচেফ কোন হয় ইয়াত? যোচেফে ওলাই আহি ক'লে, ময়েই। ৰজাই তোমাক আনিবলৈ কৈছে। কিয় আনিবলৈ কৈছে নাজানো। কি দণ্ড পাব নাজানো। তেওঁৰ জীৱনত কষ্টৰ ওপৰত কষ্ট। এতিয়া আৰু কি নতুন কষ্ট আহিবলৈ আছে, এইবুলি ভাবি হয়তো ভয় খাইছিল। ৰজাৰ ওচৰলৈ অনা হ'ল। তোমাৰ নাম যোচেফ নেকি? হয় মহাৰাজ। শুনিছোঁ তুমি সপোনৰ ফলিতা কোৱা বোলে। সপোনৰ ফলিতা কোৱাটো মোৰ দ্বাৰাই সম্ভৱ নহয়, কিন্তু মই যিজনৰ আৰাধনা কৰোঁ, সেই ঈশ্বৰৰ দ্বাৰা সম্ভৱ হয়। প্ৰিয়সকল, কি বুজিছে আপুনি? মহান ৰজাৰ আগতো তেওঁ নিজৰ ঈশ্বৰক লুকুৱাবলৈ অকণো চেষ্টা নকৰিলে। প্ৰিয়সকল, আপুনি মই আছোঁ কি কাৰণে কওক? সেইদিনা পিতৰে যেতিয়া জুই পুৱাই আছিল, তুমিও যীশুখ্ৰীষ্টৰ শিষ্যসকলৰ মাজৰ এজন নহয়নে? এইদৰে এজনী সৰু ছোৱালীয়ে কওঁতে, হেই ছোৱালী, তুমি মোক এইবোৰ কি ক'বলৈ আহিছা? এইবুলি কৈ তেওঁ অস্বীকাৰ কৰিলে। আছে নেকি এনেকুৱা আমাৰ মাজত? প্ৰভুৰ বিষয়ে সাক্ষ্য দিবলৈ ভয় কৰা লোক, মই খ্ৰীষ্টীয় লোক হয় এইবুলি ক'বলৈ লাজ পোৱা লোক, বাইবেলখন হাতত লৈ আহিবলৈ লাজ অনুভৱ কৰা লোক। প্ৰিয়সকল, মই যেতিয়া কোনোবা হোটেলত থাকোঁ, নিশ্চয় মই নিজৰ হাতত বাইবেলখন লওঁ, কাৰণ সেই হোটেলখনত থকা সকলোৱে জানিব লাগে, যিজন ঈশ্বৰ জীয়াই আছে, তেওঁৰ প্ৰচাৰ কৰা সেৱক হওঁ মই। তেওঁলোকে জানিব লাগিব। তাত থকা লোকসকলে জানিব লাগিব। দেখা পোৱাসকলে জানিব লাগিব, মোৰ প্ৰভুৱে মোৰ কাৰণে এটা পাহাৰৰ ওপৰত, ক্ৰুচৰ ওপৰত বহুতো অপমানজনক মৃত্যুক গ্ৰহণ কৰিছিল। মোৰ কাৰণে মৰিবলৈ যিজন প্ৰভুৱে লাজ নকৰিলে, মোৰ সেই প্ৰভুৰ কাৰণে সাক্ষ্য দিবলৈ মই কিয় লাজ কৰিব লাগে? প্ৰিয় ভাই ভনীসকল, লাজ নকৰিব। যোচেফে ৰজাৰ আগত নিজৰ ঈশ্বৰৰ বিষয়ে ক'বলৈ লাজ নকৰিলে। মোৰ দ্বাৰাই নহ'ব, কিন্তু মোৰ ঈশ্বৰৰ দ্বাৰা সম্ভৱ হ'ব। সপোনটো কওক। ৰজাই সপোনটো ক'লে। যোচেফে সপোনৰ ফলিতা ক'লে, মহাৰাজ, 7 বছৰলৈকে আপোনাৰ দেশত শস্য বৰ ভালদৰে হ'ব। তেতিয়া আপুনি খাদ্য সামগ্ৰীবোৰ ভালদৰে একগোট কৰি ৰাখিব। তাৰ পাছত 7 বছৰলৈকে ভয়ানক আকাল হ'বলৈ গৈ আছে। সেই সময়ত জমা কৰি থোৱা খাদ্য সামগ্ৰীবোৰ নিজৰ দেশৰ লোকসকলক দিব, যাৰ ফলত চাৰিওফালৰ দেশৰ লোকসকলৰ খাদ্য সামগ্ৰী নাথাকিব, কিন্তু আপোনাৰ দেশত হ'লে প্ৰত্যেকে পেট ভৰাই আহাৰ খাবলৈ পাব। এই কথা ঈশ্বৰে আপোনাক ক'বলৈ কৈছে। ৰজা বৰ আচৰিত হ'ল।
তাত থকা সকলো পণ্ডিতলৈ চাই ক'লে, এওঁৰ নিচিনা যাৰ ভিতৰত ঈশ্বৰৰ আত্মা থাকে আন কাৰোবাক আমি পাম জানো? কোনেও উত্তৰ দিব নোৱাৰিলে। সেইকাৰণেই এওঁক মই নিজৰ দেশৰ প্ৰধানমন্ত্ৰী নিযুক্ত কৰিবলৈ গৈ আছোঁ। এই বুলি কৈ নিজৰ হাতৰ আঙুলিৰ আঙুঠি খুলি যোচেফক পিন্ধাই দিলে। তেতিয়া যোচেফৰ বয়স 30 বছৰ আছিল। আপুনি ক'ব পাৰে, ব্ৰাদাৰ, পলমকৈ উত্তৰ দিয়াৰ ৰহস্য আপুনি ক'ম বুলি কৈছিল নহয়। যি কাহিনীটো আমি সকলোৱে জানো তাকেই আপুনি ক'লে, ইয়াতনো নতুন কি আছে? কৈছোঁ শুনক। এতিয়া আপোনালোক সকলোৱে একেলগে 2 বছৰ পাছলৈ আহক। আহিল 2 বছৰ আগতে যোচেফ ক'ত আছিল? জেলত আছিল। পাণপাত্ৰ ধৰোঁতা এজনে যোচেফক লগ কৰিবলৈ আহিল। যোচেফে সুধিলে, কি হ'ল, বৰ আনন্দিত? একো নাই যোচেফ, তুমি যেনেকৈ কৈছিলা মই আকৌ চাকৰি পাই যাম। আকৌ ৰজাৰ ওচৰলৈ গৈ আছা নেকি? হয়, গৈ আছোঁ। তুমি আকৌ ৰজাৰ সন্মুখত থাকিবানে? হয়। তেন্তে এটা কাম কৰা। কোৱা যোচেফ। তুমি গৈয়েই ৰজাক তুমি ক'ব লাগিব। কি ক'ম? মই একো অপৰাধ কৰা নাই। মই কাকো ঠগোৱা নাই। নিৰ্দোষীক বন্দীশালত সুমুৱাই থৈছে। বিশেষকৈ মই তোমাৰ দেশৰ নহয়। মইতো বিদেশী মানুহ। মই মোৰ দেউতাৰ বৰ মৰমৰ পুত্ৰ। সেইকাৰণে ৰজাক কৈ অনুগ্ৰহ কৰি মোক এই বন্দীশালৰ পৰা মুক্ত কৰা। প্লিজ। এইটো একেবাৰে সৰু কথা যোচেফ। মই গৈ ৰজাৰ আগত ক'ম। ঠিক আছে, মই তোমাক সোনকালে বন্দীশালৰ পৰা মুক্ত কৰিম। মুক্ত কৰা। প্ৰিয়সকল, ধৰক পিছদিনাই সেই পাণপাত্ৰ ধৰোঁতাই ৰজাৰ ওচৰলৈ গৈ দ্ৰাক্ষাৰস ৰজালৈ আগবঢ়াই দিওঁতে এইদৰে যেনিবা ক'লে, মহাৰাজ, আপোনাৰ আগত মোৰ এটা নিবেদন আছে। কি কোৱা? বিশেষ নাই। মোৰ সৈতে এজন কয়দী আছিল। তেওঁৰ নাম যোচেফ আছিল। অন্যায়েৰে তাক বন্দীশালত থোৱা হৈছে। তেওঁ আমাৰ দেশৰ নহয়, বিদেশী। তেওঁক মুক্ত কৰি দিয়ক মহাৰাজ, কাৰণ তেওঁ একো ভুল কৰা নাই আৰু তেওঁ নিজৰ দেউতাকৰ বৰ মৰমৰ। তেওঁক এৰি নিদিলে তেওঁৰ দেউতাকে চিন্তা কৰি কৰি মৰি যাব। মহাৰাজ, অনুগ্ৰহ কৰি মোৰ নিবেদন গ্ৰহণ কৰি অতি সোনকালে তেওঁক মুক্ত কৰি দিয়ক বুলি কোৱা হ'লে তেতিয়া হয়তো ৰজাই ক'লেহেঁতেন, ঠিক আছে, কোন আছে তাত? 2জন সৈনিক। সোনকালে গৈ যোচেফক বন্দীশালৰ পৰা উলিয়াই দিয়া। এই বুলি ক'লে। যোচেফে যেনেকৈ ভাবিছিল তেনেকৈয়ে এসপ্তাহতেই যোচেফক মুক্ত কৰা হ'ল। এতিয়া যোচেফ সুখী হয়নে নহয়? কওকচোন। হেপী। বন্দীশালৰ পৰা মই বাহিৰলৈ ওলাই আহিলোঁ, সুখী হ'ল। বৰ সুখেৰে সৈতে, বৰ আনন্দেৰে সৈতে মিছৰ দেশখন এৰি থৈ যদি তেওঁৰ দেউতাকৰ ওচৰলৈ আহিলহেঁতেন আৰু উভতি অহা যোচেফক দেখি দেউতাকে বৰ জোৰকৈ সাৱটি ধৰিলেহেঁতেন আৰু যোচেফেও নিজৰ দেউতাকক বৰ জোৰকৈ ধৰিলেহেঁতেন। এইদৰে জাকুব আৰু যোচেফে ইজনে আনজনক সাৱটি ধৰিলেহেঁতেন। কিছু সময় একেদৰেই থাকি ইজনে আনজনক চুমা খাই তাৰ পাছত, বোপা, ভোক লাগিছে নেকি? হয় দেউতা, বহুত দূৰৰ পৰা যাত্ৰা কৰি আহি আছোঁ যে বৰ ভোক লাগিছে। তেন্তে ব'লা আহাৰ কৰা। এই বুলি ক'লে আহাৰ গ্ৰহণ কৰিলে। ৰাতিটো শুলে আৰু যোচেফ ৰাতিপুৱা উঠাত দেউতাকে ক'লে, বোপা, এইদৰে কি চাইছা? সোনকালে তুমিও ককাইহঁতৰ লগত গৈ ভেড়াবোৰ চৰোৱা। ইমানেই ক'লেহেঁতেন নে আৰু কিবা ক'লেহেঁতেন? আপুনিয়ে কওক। প্ৰিয়সকল, যোচেফে যেনেদৰে ভাবিছিল তেনেকৈয়ে এসপ্তাহৰ ভিতৰতে তেওঁ যদি উত্তৰ পাই গ'লহেঁতেন, যোচেফ কি হ'লহেঁতেন? হেল্ল', মেৰ পালক হ'লহেঁতেন। সম্পূৰ্ণ 2 বছৰ পলম হোৱাৰ পাছতো ঈশ্বৰৰ ওপৰত সন্দেহ নকৰাকৈ তেওঁ বিলম্বক অনুভৱ কৰিলে। সেইকাৰণে যোচেফ মিছৰৰ প্ৰধান মন্ত্ৰী হৈ গ'ল। আমাৰ ঈশ্বৰে পলম হোৱাকো আশীৰ্বাদলৈ সলনি কৰে। আপোনাৰ জীৱনত কোনো বিষয়ত যদি পলম হৈ আছে, মনত দুখ নকৰিব। ঈশ্বৰৰ ওপৰত সন্দেহ নকৰিব। ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰক জোৰকৈ ধৰি ৰাখক। ভাল দিন এটা আহিবলগীয়া আছে। অতি সোনকালে ঈশ্বৰে আপোনাৰ কাৰণে যি সাঁচি ৰাখিছে সেই উত্তম ভৱিষ্যত আপুনি পাবলৈ গৈ আছে। বিশ্বাস কৰাসকলে মোৰ সৈতে প্ৰাৰ্থনা কৰিব। পবিত্ৰ পিতৃ ঈশ্বৰ, আপুনি ক'লে বিশ্বাস কৰা সকলৰ কাৰণে সকলোবোৰ সম্ভৱ হ'ব। হান্নাৰ জীৱনত পলম হৈছিল, কিন্তু এজন অদ্ভুত পুৰোহিতক, এজন অদ্ভুত বিচাৰকৰ্তাক, এজন অদ্ভুত ভাৱবাদীক উপহাৰস্বৰূপে আপুনি দিলে।
পলম হ'লেও আশীৰ্বাদ পোৱা যায়। এই সত্যক আপুনি আমাক শিকালে। পিতৃ যোচেফৰ ইচ্ছা অনুসাৰে উত্তৰ পোৱাহেঁতেন তেওঁ কেৱল এজন মেৰপালকহে হৈ থাকিলহেঁতেন। কিন্তু আপোনাৰ পৰা উত্তৰ পাবৰ কাৰণে পলম হ'লেও নকন্দাকৈ, চকুলো নুটুকাকৈ, সন্দেহ নকৰাকৈ, ব্যাকুল নোহোৱাকৈ, বিশ্বাসেৰে সৈতে, ধৈৰ্যেৰে সৈতে যোচেফে সকলো সহিলে। সেইকাৰণে দেশৰ ওপৰত শাসন কৰোঁতা প্ৰধানমন্ত্ৰী হ'ল। পিতৃ, এই বাৰ্তা শুনাসকলৰ মাজত তেওঁলোকৰ জীৱনত যদি কিবা বিষয়ৰ আশা কৰি আছে কিন্তু পলম হৈ আছে, সেই বিলম্বতাৰ কাৰণে মনত বেদনা আছে, চিন্তা আছে, সমস্যা আছে আৰু সন্দেহ বাঢ়ি গৈ আছে। আজি যিমান লোকে এই বাৰ্তা শুনি আছে তেওঁলোকৰ এজনেও ইয়াক পাহৰিব নালাগে। আমাৰ জীৱনত আপোনাৰ ইচ্ছা অনুসৰি আমি জীয়াই থাকোঁতে আমি যি ভাবিলোঁ আমাৰ সময়ত আমি নাপালে আপুনি আমাক অদ্ভুত উত্তৰ এটা দিবৰ কাৰণেহে আপুনি যে পলম কৰি আছে সেই সত্যক আমি জানিব পাৰিবলৈ আমাক সহায় কৰক। আজি আপোনাৰ দাসৰ দ্বাৰা দিয়া হোৱা এই বাৰ্তাটো গোটেই জীৱনত এজনেও যাতে নাপাহৰে তাক মনত ৰাখি পলম আশীৰ্বাদৰ কাৰণেহে হৈছে এই সত্যক প্ৰত্যেকে বিশ্বাস কৰি আপোনাত নিৰ্ভৰ কৰি আপোনাৰ উত্তৰলৈ অপেক্ষা কৰিবলৈ কৃপা কৰক। যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।